2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। দেৱব্ৰত শইকীয়াই এবাৰ ইলেকশ্যন হাৰিব, হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ, কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে। গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ। আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয়, তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম, কেমেৰাত কোৱাটো বাদ দিয়ক, অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি। আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে, অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে, হয় নহয়? প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব, লোকসভা ইলেকশ্যনৰ আগত। দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব, 27ৰ পিছত, 26ৰ পিছত মানে 27ত হ'ব। আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব, কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব। আজি মই ভৱিষ্যতবাণী কৰিছোঁ, প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব।